ডবকাৰ বঢ়িগাঁৱত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এখন ই ৰিক্সাক। থিতাতে নিহত ই ৰিক্সা চালক ফয়জুল হক, ঘৰ বুঢ়িগাঁৱৰ কালাপানীত। দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি এঘৰৰ চৌহদত সোমাই পৰে। সৌভাগ্যক্ৰমে সেই ঘৰৰ লোকসকলৰ প্ৰথম পিক প্ৰাণ ৰক্ষা পৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ চালকজন তাৰ পৰা পলায়ন কৰে। ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ পৰা উৰে নিশা এই ডাম্পাৰখনে মাটি কঢ়িয়াই থকা অভিযোগ স্থানীয় ৰাইজৰ। আনহাতে তীব্ৰবেগী ডাম্পাৰসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী জনায় স্থানীয় ৰাইজে। হয়, ৰাতিপুৱা 6:30 বজাত এটা বিকট শব্দ শুনা পালোঁ। শুনা পাই লগে লগে ওলাই আহিলোঁ। আহি পেলাই দেখিলোঁ যে এখন ই ৰিক্সাক এখন ডাম্পাৰে মহতিয়াই নি ওচৰত পেলাইছে। লগে লগে প্ৰত্যক্ষ কৰিলোঁ এগৰাকী মোৰ প্ৰাক্তন ছাত্ৰৰ মৃত্যু হৈছে। তেওঁ টমটম চালক আছিলে আৰু আমি প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰিছোঁ যে টমটমখন নিজৰ ছাইডতে গৈ আছিলে। ডাম্পাৰখনে পিছফালৰ পৰা মহতিয়াই নি টমটম চালকজনক মৃত্যুৰ মুখত পেলালে। গতিকে মই এগৰাকী সচেতন ব্যক্তি হিচাপে জিলা প্ৰশাসনক অনুৰোধ জনাম যাতে যিবোৰ কণ মানে টমটম ড্ৰাইভাৰ বা অবৈধ যিবোৰ টমটম চালক আছে বা অবৈধ গাড়ীৰ কাগজ নথকা গাড়ী আছে সেইবোৰক নিয়ন্ত্ৰণ কৰিব লাগে। হয়তো এক্সিডেণ্টৰ সংখ্যা কমিব বুলি মই ধাৰণা কৰিছোঁ।